নমস্কাৰ ডিয়াৰ ষ্টুডেণ্ট, কি খবৰ? আই হোপ সকলোৱে ভালে আছা। তো প্ৰথমতে সকলোকে 2024 চনৰ কাৰণে শুভেচ্ছা থাকিল আৰু আশা কৰোঁ এই বছৰ যোৱা বছৰ নিচিনা আৰু ভাল হওক। সো প্ৰথমে আজি কুৱেশ্যনটো দেখা পাইছা, এই কুৱেশ্যনটো 2015 চনত আহিছে আৰু আজি যিখিনি এক্সপ্লেইন কৰিম সকলো বস্তু ইংলিছ মিডিয়ামত লিখিম, মানে ইংলিছত লিখিম আৰু বাকীবিলাক অসমীয়াত মই কৈ দিম বা ইয়াত ওপৰত লিখি দিম, কিন্তু গোটেইকেইটা লিখা হ'ব ইংলিছত। কিন্তু তোমালোকে যদি কোনোবা অসুবিধা হয় অসমীয়া মিডিয়ামত তোমালোকে ক'বা, কাৰণ দুয়োটা মিডিয়ামে মই আজি কৰাম, কিন্তু কথাবিলাক বা লেংগুৱেজটো হ'ব তোমালোকৰ অসমীয়া হ'ব, কিন্তু বুজোৱাৰ যিটো মানে লিখাবিলাক আছে চবকেইটা কি হ'ব ইংলিছত হ'ব। ঠিক আছে, যদি কিবা প্ৰব্লেম হয় জনাবা। সব পৰা এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে চোৱা, প্ৰথম যিটো কুৱেশ্যন দেখা পাইছা এই কুৱেশ্যনত কি কৈ গৈছে, এজুম মিন্স মেথড, মানে হৈছে গড় ওলাব লাগে। অসমীয়াত কোৱা হয় গড় আৰু ইংলিছত কোৱা হয় এজুম মিন্স মেথড কৰিব লাগে। আৰু এজুম মিন্স মেথড কৰিব হ'লে প্ৰথমে তোমালোকে কি কৰিব লাগিব, এইদৰে টোটেল 1 2 3 4 5টা বাকচ টাইপৰ বনাব লাগিব। ঠিক আছে, এইখিনি কৰিবা। আৰু প্ৰথম যিটো আমাৰ দিয়া আছে সেইটো হৈছে ক্লাছ ইণ্টাৰভেল দিয়া আছে, আৰু ইয়াত মই ইংলিছত লিখি দিছোঁ। আৰু যিসকল মানে অসমীয়া মিডিয়াম আছে তোমালোকে ইংলিছৰ ঠাইত অসমীয়াকেইটা বঢ়ালেই হ'ল। ঠিক আছে, বঢ়াই দিলেই হ'ল। বুজি পাইছা? এতিয়া চোৱা, তোমালোকে কুৱেশ্যনত অনলি কি দিয়া থাকিব, ক্লাছ ইণ্টাৰভেল দিয়া থাকিব, মানে শ্ৰেণী অন্তৰাল, আৰু ফ্ৰিকুৱেঞ্চি দিয়া থাকিব, এইটো বাৰম্বাৰতা দিয়া থাকিব। আৰু টোটেল ফ্ৰিকুৱেঞ্চি কিমান আছে, 40 আছে, দেখা পাইছা এইখিনি। চ' ইয়াৰ পিছত তোমালোকে কি কৰিব লাগিব, যে মেডিয়ান ওলাব লাগিব আৰু মিন্স ডেভিয়েশ্যন ওলাব লাগিব, আৰু ইয়াক অসমীয়াত কোৱা হয় গড় বিচলন বুলি কোৱা হয়। আৰু তাৰপিছত তোমালোকে কি কৰিবা, এইটো f(x') কৰি পেলাই মানকেইটা ওলাব লাগিব। আৰু চোৱা, আমাৰ ফৰ্মুলা কোনটো আছিলে, এই ফৰ্মুলা ইউজ কৰিব লাগিব, আৰু এই ফৰ্মুলা ইউজ কৰি পেলাই আমাৰ মানটো ওলাব, আৰু সেইটোৱে হৈছে এনচাৰ। আৰু ইয়াত চোৱা, এম এটা লিখা আছে, এম হৈছে এপ্ৰক্সিমেট এভাৰেজ, মানে এইটো আনুমানিক গড় বুলি কোৱা হয় অসমীয়াত। আৰু এন মানে হৈছে টোটেল ফ্ৰিকুৱেঞ্চি, মুঠ বাৰম্বাৰতা, আই হৈছে ক্লাছ ইণ্টাৰভেল লেন্থ, শ্ৰেণী দৈৰ্ঘ্যৰ অন্তৰাল, আৰু x' মানে এইখিনি ফৰ্মুলা দি কৰিলে আমাৰ x' পোৱা যায়। ঠিক আছে, চ' এইখিনি বস্তু তোমালোকে ইয়াত মই লিখি দিছোঁ, আৰু এইখিনি বস্তু দৰকাৰ। আৰু এটা বস্তু তোমালোকে জানা যে এক্স মানে কি, এক্স মানে হৈছে মিডিয়াম, মিডিয়াম মানে হৈছে আপাৰ লিমিট প্লাছ লোৱাৰ লিমিট ডিভাইড বাই কি হয় 2 হয়। এতিয়া এইটো কৰি পেলাই আমাৰ কি কৰিব লাগিব, মাজৰ যিকেইটা আছে মিডিল পইণ্ট মিডিয়াম এইকেইটা ভেলু ওলাব লাগিব। ঠিক আছে, চ' এতিয়া বলা আমি প্ৰথমে মিডিয়াম কেনেকৈ পাম। আপাৰ লিমিট মানে হৈছে এইকেইটা দেখা পাইছে নহয়, এইটো আপাৰ লিমিট হয়, এইটো ক্লাছ ইণ্টাৰভেলৰ ভিতৰত আপাৰ লিমিট, এইটো হৈছে লোৱাৰ লিমিট। ঠিক আছে, চ' আপাৰ লিমিট প্লাছ লোৱাৰ লিমিট ডিভাইড বাই কি হ'ব 2 হ'ব, ডিভাইড কৰিব লাগিব 2 দি। চ' চোৱা, প্ৰথমে আমি পঢ়িলোঁ এটা পিছত এটা। এতিয়া তোমালোকে কথা এটা মনত ৰাখিবা, যিকোনো দুটা কৰিলে বাকীবিলাক এনেই ওলাই যাব, চাবা তোমালোকে সহজভাৱে ওলাই যাব। এতিয়া চোৱা, প্ৰথমটো মই কৰি আছোঁ, প্ৰথমটো চোৱা কি দি আছে, ওলাই আছোঁ। ঠিক আছে, চ' আপাৰ লিমিট আছে কিমান 74 আছে, আৰু লোৱাৰ লিমিট কিমান আছে তোমাৰ 70 আছে, ডিভাইড কি কৰিবা 2 কৰিবা। এতিয়া আপাৰ লিমিট আৰু লোৱাৰ লিমিট দুটা যদি তোমালোকে কি কৰা, এডিশ্যন কৰা বা চাম কৰা, কি পাবা চোৱা, এই দুটা যদি চাম কৰিলে হ'ব 144 হৈ যাব, আৰু 2 ডিভাইড কৰিলে কি হ'ব 72 হৈ যাব। চ' ইয়াৰ ভেলু কিমান পাই গৈছা 72, ইয়াত লিখিবা কি 72 হৈ যাব। এতিয়া নেক্সটটো কৰা, নেক্সটটো ছেম কাম কৰা। চোৱা, আপাৰ লিমিট আছে 69 আৰু লোৱাৰ লিমিট আছে 65, এই দুটা কি কৰা চাম কৰি দিয়া। চ' ছেম এইদৰেই চোৱা, আপাৰ লিমিট আছে 69 আৰু লোৱাৰ লিমিট আছে 65 ডিভাইড বাই কি 2, এই দুটা প্লাছ কৰিলে বা চাম কৰিলে কিমান হৈ যায় 134 হৈ যায়। ঠিক আছে, ডিভাইড বাই 2, আৰু 2 দি যদি ইয়াক ডিভাইড কৰি দিয়া হয় 67 হৈ যায়। এনচাৰ হ'ব 60 কি হ'ব 7। চ' ইয়াৰ মাজত চোৱা গেপ কিমান আছে, ডিফাৰেঞ্চ কিমান আছে, ইয়াৰ পৰা কিমান কমিছে 5 কমিছে, মানে 5 কি হৈছে কমি গৈছে। এইদৰে তোমালোকে কি কৰিবা 5 কৰি কি কৰিবা ডিক্ৰিজ কৰি দিবা, ডিক্ৰিজ মানে কমাই যাবা। ঠিক আছে, 72ৰ পৰা যদি 5 কমি যায় বা ডিক্ৰিজ হৈ যায় 60 কি হ'ব 7, আকৌ যদি তোমালোকে 5 কমাই দিয়া কি হ'ব 62 হৈ যাব। ইয়াৰ পৰা যদি তোমালোকে আকৌ 5 ডিক্ৰিজ কৰি দিয়া কিমান হ'ব 50 কি হ'ব 7 হ'ব, আৰু যদি 5 কমাই দিয়া বা ডিক্ৰিজ কৰি দিয়া কিমান হ'ব 52 হৈ যাব। আকৌ যদি তোমালোকে 5 কমাই দিয়া কিমান হ'ব 47 হ'ব, এইদৰে 42 পাই যাবা, এইদৰে কি পাবা 37 পাই যাবা, তাৰপিছত তোমালোকে কি পাবা নেক্সট পাই যাবা 32 পাই যাবা। ঠিক আছে, তোমালোকে যদি এইটো কৰি দিয়া যে যিটো লোৱাৰ লিমিট আৰু আপাৰ লিমিট যদি চাম কৰি পেলাই 2 দি ডিভাইড কৰা, এইটোৱে পাবা 100% এইটোৱে পাবা। ঠিক আছে, ইমান কৰিব দৰকাৰ নাই, জাষ্ট দুটামান যদি কৰিব পাৰা বাকীবিলাক তোমালোকে অট'মেটিকলি তোমালোকৰ 100% ক্লিয়াৰ হৈ যাব বা কৰিব পাৰিবা। ঠিক আছে, এইখিনি আমাৰ কমপ্লিট প্ৰথম যিটো মিডিয়াম
এতিয়া আমাৰ নেক্সট হৈছে মিনছ ডেভিয়েশ্যন এতিয়া মিনছ ডেভিয়েশ্যন কৰাৰ আগতে মানে এতিয়া কি কৰিম প্ৰথমে তোমালোকে চাবা ইয়াৰ নাম্বাৰ কেইটা কি আছে নাম্বাৰ তোমালোকে চাবা অড নাম্বাৰ আছে না ইভেন নাম্বাৰ আছে অড মানে হৈছে অযুগ্ম আৰু ইভেন মানে হৈছে যুগ্ম এতিয়া অড নাম্বাৰ হলে তোমালোকে কি কৰিবা ডাইৰেক্ট কৰিব পাৰে একেবাৰে সহজ হৈ যায় আৰু তোমাৰ ইভেন নাম্বাৰ কৰিলেও এটো সহজ হয় কিন্তু অলপ তোমালোকে ভাবিব লাগে এতিয়া আজি ইয়াত চোৱা আমাৰ যেহেতু দিয়া আছে বেছিভাগ কি দিয়া থাকে অড নাম্বাৰ চোৱা ইয়াত অড নাম্বাৰ কিমানটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নয়টা মানে 9টা আছে ঠিক আছে সো 9ৰ ভিতৰত ইয়াৰ মিডিয়াম মানে মিডিল কোনটো আছে মিডিল যেটো আছে চোৱা 1 2 3 4 5 আৰু ওপৰৰ পৰা চোৱা 1 2 3 4 5 সো এই যেটো নাম্বাৰটো আছে 52 এটো হৈছে আমাৰ মিডিল পয়েন্ট আছে আৰু ইয়াক আমি কি ধৰিম এম ধৰিম এম মানে হৈছে কোনটো এম কি ধৰা হৈছে এপ্ৰক্সিমেট এভাৰেজ আমি আনুমানিক ধৰিছো এটো আমি কি ধৰিবই লাগিব ঠিক আছে এইখিনি তোমালোক ক্লিয়াৰ এম কেনেকৈ ধৰিবা যেতিয়া তোমালোকে মিডিয়াম পাবা মানে মধ্যমান পাবা ইয়াৰ যেটো মিডিল পয়েন্ট আছে মিডিল পয়েন্ট যেটো মিডিল ভ্যালুটো আছে হেতু কি ধৰিবা এম ধৰিবা ঠিক আছে এম গম পাইছা এইখিনি এতিয়া কি কৰিবা তোমালোকে একেবাৰে সহজতে তোমালোকে ইয়াৰ যেটো একেবাৰে পুনে পুনে আছে বা সিধা আছে স্ট্ৰেট লাইন আছে এই স্ট্ৰেট লাইনৰ একেবাৰে এই যেটো ঠাইটো আছে এই ঠাইত কি ধৰিবা সদায় 0 ঠিক আছে আৰু তোমালোকে কি কৰিবা উপৰ পালে সদায় যেতিয়া যাবা সদায় কি কৰিবা 1 1 কৰি কি কৰিবা সাম কৰিবা মানে যোগ কৰিবা এতিয়া 1 গলে এটো 1 হ'ব ওপৰত ইয়াৰ পিছত কি হ'ব 2 হ'ব এনেদৰে ইয়াৰ পিছত কি হ'ব 3 হ'ব ইয়াৰ পিছত কি হ'ব 4 হ'ব এটো তোমালোকে ইন্টাৰেষ্টিং হয় এই যেটো মিনছ ডেভিয়েশ্যন একবাৰ সহজ হয় তোমালোকে এইদৰে ইয়াৰ আমাৰ বহুত দিগল হৈ যায় সেইকাৰণে এটো কৰিলে তোমালোকে এটো ইমান পাবা তোমালোকে এটাই মনত ৰাখিবা যে যেটো তোমালোকে এম ধৰিবা হেতু যেটো পুনে পুনে বা তোমালোকে যেটো ঠাই দেখা পাইছা সেই ঠাইত কি কৰিবা 0 আৰু ইয়াৰ ওপৰ যি কিটা ঠাই কেটা আছে বা প্লেস কেটা আছে এই কিটাত কি কৰিবা 1 1 কৰি সাম কৰিবা প্লাস কৰি আৰু তলফালে কি কৰিবা 1 1 কি কৰিবা ডিক্ৰিজ কৰিবা কমাই যাবা ঠিক আছে ইয়াৰ তলত কি হ'ব -1 তাৰ পিছত -2 তাৰ পিছত -3 তাৰ পিছত মাইনাস কি হ'ব 4 হ'ব এইদৰে তোমালোকে চাৰ্টটো বনাবা ঠিক আছে এতিয়া আমাৰ লাষ্ট কাম কি বাকি আছে লাষ্ট কাম বাকি আছে f x dash তো এইটোই আমাৰ লাষ্ট বাকি আছে এটা কি কৰিবা f মানে ফ্ৰিকুৱেন্সি আৰু x dash মানে মিনছ ডেভিয়েশ্যন এই দুটা কি কৰিবা মাল্টিপল কৰিব লাগে মাজত যেহেতু কিবা নাই মানে সিম্বল বুজি পাইছা মাল্টিপল পূৰণ কৰিব লাগিব সো 1 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 4 হৈ যাব 3 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 9 হ'ব 2 ৰ লগত 5 পূৰণ কৰিলে বা তোমালোকে মাল্টিপল কৰিলে কিমান হ'ব 10 হৈ যাব 1 ৰ লগত 6 মাল্টিপল কৰিলে কিমান হ'ব 6 হৈ যাব 0 লগত 12 পূৰণ কৰিলে 0 হৈ যাব -1 ৰ লগত 5 যদি তোমালোকে পূৰণ কৰা মাইনাস কি হ'ব 5 হ'ব আৰু -2 লগত 5 পূৰণ কৰিলে মাইনাস কি হ'ব 10 হৈ যাব আৰু 3 লগত যদি তোমালোকে 1 পূৰণ কৰা মাইনাস কি হ'ব 3 হৈ যাব আৰু -4 লগত 2 পূৰণ কৰিলে মাইনাস কি হ'ব 8 হৈ যাব এইখিনিলৈকে কমপ্লিট হৈছে হল এতিয়া তোমালোকে কি কৰিবা গোটেইটা কি কৰিব লাগিব এতিয়া সাম কৰিব লাগিব সাম মানে f x dash এইখিনি গোটেইটা মান নমাব লাগিব এতিয়া তোমালোকে একেবাৰে সহজ সিস্টেমটো কি হ'ব তোমালোকে এটা কাম কৰা এই যিকেটা প্লাস যিকেটা ভ্যালু আছে এইকেটা গোটেইটা কি কৰিবা একলগ কৰি দিয়া সোৱা এইকেটা মান কিমান হয় সোৱা 10 আৰু 6 প্লাস কৰিলে হ'ব 16 ৰ লগত যদি 4 প্লাস কৰা হ'ব তোমাৰ 20 লগত যদি 9 পূৰণ প্লাস কৰা কি হ'ব 29 হৈ যাব এইখিনি মান পাইছা 29 আৰু এই একেটা যিকিটা মাইনাস সিম্বল আছে একেটা তোমালোকে একেলগে সাম কৰা আৰু একেটা একেলগে সাম কৰিলা সো ইয়াৰ মান কিমান হ'ব -10 আৰু -5 কিমান হৈছে -15 ৰ লগত যদি তোমালোকে 3 প্লাস কৰা মানে এই 3 টো হ'ব তো -15 তাৰ পিছত -3 মাইনাস কি হ'ব 8 সো একেটা 5 আৰু 3 প্লাস কৰিলে 8 লগত 8 প্লাস কৰিলে 16 এটো 1 আৰু তোমাৰ ৰিমাইন্ডাৰ থাকিল বা তোমালোকে থাকিল এক হাতৰ একে 2 হ'ব সো টোটাল কিমান হৈছে তোমাৰ -26 ইয়াৰ মান হৈছে -26 হৈ যাব এতিয়া সোৱা 29 ৰ পৰা 26 গলে কিমান হ'ব সোৱা 9 ৰ পৰা 6 গলে হ'ব 3 এইখিনি মান পাইছা কিমান 3 পাই গৈছা হল তোমালোকে কি কৰিবা যিকিটা তোমালোকে মাইনাস কেটা পাইছা হেকেটা জনগোষ্ঠী একলগ কৰিবা আৰু যিকিটা প্লাস পাইছা প্লাস কেটা তোমালোকে একলগ প্লাস কৰিবা আৰু ইয়াৰ পৰা এটো কি কৰিবা মাইনাস কৰিবা কিমান হ'ব -3 এই গোটেইকিটাৰ মান পাইছা +3 হল এখিনি কমপ্লিট হল এতিয়া সোৱা তোমালোকে ফৰ্মুলাটো আছে অলৰেডি তোমালোকৰ হাতত এই ফৰ্মুলাটো বহাই দিলে হল যে মিনছ ওলাব লাগে ME
যেটো মিন্স am plus summation f x dash divide by n into কি I so ইয়াত I কিমান পাইছা ইয়াত I হৈছে ক্লাছ ইন্টাৰভেল কিমান লৈকে আছে সোয়া 5 লৈকে আছে 70 যিকোনো দুটাৰ মাজত ললে হল তোমালোকে যিখিনি দেখা পাইছা তোমাৰ আপাৰ লিমিট আৰু লোৱাৰ লিমিট যিকোনো এটা ললে হল সোয়া সকলো মাজত পাঁচটা আছে 70 আৰু 74 ৰ মাজত কিমানটা গ্যাপ আছে সোয়া 70 আছে 71 72 73 74 এলৈকে মান কেটা আছে না এই গুটি কেটা কিমানটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা সো তোমালোকে জিটোৰ পৰা স্টাৰ্ট কৰিবা হেতুলৈকে হে কৰিবা মানে এইটো তোমালোকে মনত ৰাখিব লাগিব টোটাল কেটা আছে পাঁচটা সো আইৰ মান কিমান I equal 5 এইটো হৈছে ক্লাছ ইন্টাৰভেল সোয়া ইয়াত সোয়া ক্লাছ ইন্টাৰভেল লেন্থ m কিমান ধৰিছা ইয়াত পাইছা 52 প্লাস এই উপৰ কেটাৰ মান কিমান পাইছা 3 আৰু তলত হৈছে টোটাল ফ্ৰিকুৱেন্সি আছে কিমান 40 আছে 40 লিখি দিয়া তলত ইনটু কি I মানে হৈছে 5 হল এতিয়া 5 40 কাটিলে কিমান হৈ যায় 8 টাইমছ হল আৰু উপৰ থাকিলে 52 প্লাস ইয়াত সোয়া 3/8 আছে 3 কি কৰা 8 দি কি কৰি দিয়া ডিভাইড কৰা সোয়া 3 না যায় ইয়াত দশমিক দিয়া মানে এটো তোমালোকে কি কৰি দশমিক দিয়া লগালে কি হ'ব শূন্য এটা হৈ যাব হৈছে তাৰ পিছত সোয়া 8 কিমান বা যায় 8 যায় তোমালোকে দেখা পাইছা 8 যায় তো 3 টাইমছ যায় কিমান 3 8 যায় কিমান 24 হ'ব তাৰ পিছত তোমাৰ ইয়াৰ পৰা নামিব কিমান পৰা নামিলে হ'ব 6 এটো দশমিক আছে তো ডেসিমেল দিয়া আছে মানে দশমিক দিয়া আছে ইয়াত ডেসিমেল থাকা মানে হৈছে 0 এটা অটোমেটিকলি কি হ'ব হৈ যাব এতে 8 কিমান হৈ যায় 7 টাইমছ তো 8 7 যায় কিমান হৈছে 56 হৈ যাব তাৰ পিছত নামিব কিমান ইয়াৰ পৰা 4 নামি যাব ঠিক আছে সো তাৰ পিছত ইয়াত যেহেতু ডেসিমেল দিয়া আছে ডেসিমেল দিয়া লগলে এটা শূন্য হৈ যাব 8 কিমান হৈ যায় 5 টাইম তো ইয়াত 8 5 যায় কিমান হৈছে 40 হৈ গৈছে ঠিক আছে ইয়াৰ পিছত তোমালোকে আৰু না যায় ইয়াৰ মান কিমান পাইছা 0.375 ঠিক আছে এতিয়া তোমালোকে এই দুটা কি কৰিব লাগিব প্লাস কৰি দিয়া প্লাস কৰিলে কি কেনেদৰে কৰিবা 52 ইয়াৰ যেহেতু ডেসিমেল নাই মানে দশমিক নাই তো ইয়াৰ পিছৰ পৰা স্টাৰ্ট হ'ব হদাই মনত ৰাখিবা আৰু ইয়াত চোৱা ডেসিমেলৰ পুনে ডেসিমেল টু দিবা আৰু ইয়াৰ পিছফালে আছে কি 375 আছে আৰু আগফালে আছে তোমাৰ কিমান 0 আছে সো ইয়াত কি কৰিবা প্লাস কৰি দিয়া যেহেতু প্লাস আছে 7 3 তাৰ পিছত 2 5 এটো হৈছে আমাৰ ফাইনালি উলাবলগিয়া এনসার আশা কৰো তোমালোকে সকলোৱে ভালে পাইছা সো তোমালোকে যদি কিবা অসুবিধা আছে কমেন্ট কৰি যাবা আৰু যদি ভাল লাগিছে এটা লাইক কৰিবা আৰু কমেন্ট কৰিবা আৰু এইদৰে হকু হদাই তোমালোকে পাই থাকিবা ঠিক আছে ধন্যবাদ টেক কেয়াৰ